আজি আমি কথা পাতিম বেংক একাউণ্ট নাম্বাৰ আধাৰ কাৰ্ডৰ লগত কেনেদৰে লিংক কৰিব। আপুনি যদি এতিয়ালৈকে লিংক কৰা নাই তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, শেষলৈকে চাব, তেতিয়াহে আপুনি সকলো বুজি পাব। কাৰণ আজিকালি দিনত যদি আপুনি বেংক একাউণ্ট নাম্বাৰ আৰু আধাৰ কাৰ্ড আপুনি লিংক নকৰে তেতিয়াহ'লে আপুনি গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ আপুনি সাহায্য লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। কাৰণ গভৰ্ণমেণ্টে আপোনাক পইচাখিনি আপোনাৰ আধাৰ কাৰ্ডৰ থ্ৰুতহে আপোনাৰ একাউণ্টত দিব। আপোনাৰ ডাইৰেক্টলি আপোনাৰ একাউণ্টত নিদিয়ে পইচাখিনি। অৰুণোদয় হওক, স্কলাৰশ্বিপ হওক, বা যিকোনো আপোনাৰ পেঞ্চন হওক, যিকোনো যোজনা হওক, আপোনাৰ পইচাখিনি ক'ত দিয়ে? আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰতহে আপোনাৰ সোমাই দিয়ে। তো সেই আধাৰ কাৰ্ড নাম্বাৰ যদি আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ লিংক নাথাকে তেতিয়াহ'লে আপোনাৰ সেই পইচাখিনি উভতি যায়, আপোনাৰ একাউণ্টত আহি নাপায়। তো তাৰ কাৰণে আপোনাৰ ইম্পৰ্টেণ্ট আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট নাম্বাৰটো লিংক কৰা। কেনেদৰে লিংক কৰিব সেইটো আপোনাক দেখুৱাম, স্ক্ৰীণ ৰেকৰ্ডিঙৰ সহায়ত বুজাব চেষ্টা কৰিম যিখিনি পাৰোঁ। আপোনাৰ হাতত খালি এটা এণ্ড্ৰইড মোবাইল থাকিলে হ'ল আৰু নেট থাকিলে হ'ল। আপুনি ডাইৰেক্টলি গুচি যাব ক'ত? ডাইৰেক্টলি ক্ৰ'ম ব্ৰাউজাৰত গুচি যাব। ক্ৰ'ম ব্ৰাউজাৰত গুচি যাই কিনে আপুনি তাতে টাইপ কৰিব NPCI। ঠিক আছে, NPCI আপুনি টাইপ কৰিব। NPCI টাইপ কৰাৰ পিছত আপোনাৰ ইয়াতে প্ৰথমত যোনটো ছাইটটো আহি গৈছে NPCI বুলি, সেইটো দেখিছে, তাতে আপুনি ক্লিক কৰি দিব। NPCI আপুনি ক্লিক কৰি দিলে। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ লেফ্ট ছাইডত চাব ইয়াতে 3 ডট এটা আছে ওপৰত, দেখিছে? ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে তাৰপিছত আপোনাৰ তলত চাব আপোনাৰ কাষ্টমাৰ বুলি লিখা আছে। কাষ্টমাৰত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত চাওক আপোনাৰ তলত আকৌ লিখা আছে ভাৰত আধাৰ চিডিং বুলি লিখা আছে। তাতে আপুনি ক্লিক কৰি দিলে। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এইটো ছাইটটো আহি গ'ল। ইয়াতে চাওক আপোনাৰ আধাৰ মেপিং হিষ্টৰী, কাৰণ আগতে যদি আপোনাৰ কিবা আৰু বেলেগ আধাৰ কাৰ্ডৰ লগত যদি বেলেগ একাউণ্ট নাম্বাৰ আছে সেইটো আগত আমি প্ৰথমতে চাই ল'ম। তো আমি তাতে ক্লিক কৰি দিম। আধাৰ মেপিং হিষ্টৰীত যদি আপোনাৰ আছে আৰু লিংক কৰা বেলেগ একাউণ্ট নম্বৰ, তো ইয়াতে আপুনি প্ৰথমত এইটো আহি গ'ল। ইয়াতে আমি আধাৰ কাৰ্ড নাম্বাৰটো আপোনাৰ বহাম। ঠিক আছে, আধাৰ কাৰ্ড নাম্বাৰটো মই বহুৱাই আছোঁ। কেপশ্যনটো মোৰ ইয়াতে দিব লাগিব, তেতিয়াহে আপোনাৰ এইটো হিষ্টৰীটো আপুনি চেক কৰিব পাৰিব আপোনাৰ বেলেগ আৰু একাউণ্ট নাম্বাৰ এই আধাৰ কাৰ্ডত আছে নে নাই। তাৰপিছত আমি চেক ষ্টেটাছত ক্লিক কৰিম। ইয়াতে ইনভেলিড কেপশ্যন বুলি দেখুৱাই আছে, মানে চৰি মোৰতো ভুল হৈ গৈছে। আকৌ এবাৰ 0872996। ঠিক আছে, আকৌ চেক কৰিলোঁ। ইয়াতে মোৰ এতিয়া আধাৰ কাৰ্ডৰ যোনটো আপোনাৰ লিংক আছে আপোনাৰ মোবাইল নাম্বাৰ, তাতে মোৰ এটা OTP গৈছে। সেই OTPটো মই ইয়াতে বহুৱাই দিম। চিকিউৰিটি ৰিজনৰ কাৰণে মই ব্লক কৰি দিছোঁ। ইয়াতে চাওক মোৰ ইয়াতে কি লিখা হৈছে, ন' হিষ্টৰী ডিটেইলছ ফৰ ৰিকুৱেষ্ট আধাৰ নম্বৰ। মানে এই নাম্বাৰত মানে মোৰ কোনো ধৰণৰ বেলেগ আৰু একাউণ্ট নম্বৰ এড নাই এই আধাৰ নম্বৰত। ঠিক আছে, তো আমি এতিয়া মেপিং কৰিম। মেপিং মানে মোৰ এই আধাৰ নাম্বাৰৰ লগত মোৰ একাউণ্ট নাম্বাৰটো মই ইয়াতে মেপিং কৰিম। তো আমি প্ৰথমতে তাতে গুচি যাম। গুচি যোৱাৰ পিছত তাৰপিছত আধাৰ চিডিং বুলি এটা অপশ্যন আছে, তাতে আমি ক্লিক কৰিম। আধাৰ চিডিঙত গৈ কিনে ইয়াতে মই প্ৰথমতে ফাৰ্ষ্ট অফ অল মোৰ আধাৰ নম্বৰটো মই বহুৱাই দি আছোঁ। আধাৰ নম্বৰটো মই ইয়াতে বহুৱাই দিলোঁ। বহুৱাই দিয়াৰ পিছত মই ইয়াতে চিডিং বুলি ইয়াতে দিম। ডি চিডিং মানে কি? ডি চিডিং আপোনাৰ যদি আধাৰ কাৰ্ডৰ নাম্বাৰটো যদি আপুনি বেলেগ যদি বেংক একাউণ্ট নাম্বাৰৰ লগত যদি আপোনাৰ আধাৰ নাম্বাৰটো থাকে সেইটো আপুনি ডি চিডিং কৰিব পাৰে। তো মই ইয়াতে চিডিংহে কৰিম। মানে কি? মই আধাৰ কাৰ্ডৰ লগত মোৰ বেংক একাউণ্ট নাম্বাৰটো চিডিং কৰিম। তো মই ইয়াতে পাঞ্জাৱ নেশ্যনেল বেংকৰ মই এটা একাউণ্ট নাম্বাৰ ইয়াতে চিডিং কৰি দিম, আধাৰ কাৰ্ডৰ লগত মেপিং কৰিম। ঠিক আছে, তো তলত চাওক আপোনাৰ অপশ্যন দিয়া আছে ইয়াতে ফ্ৰেছ চিডিং। তাৰপিছত ছেকেণ্ডটো আছে মুভমেণ্ট, মানে চেম বেংক উইথ আনাদাৰ একাউণ্ট নাম্বাৰ। মানে কি? আপোনাৰ এটা বেংকতে কিন্তু বেলেগ আপোনাৰ একাউণ্ট নাম্বাৰ যদি থাকে সেইটো আপুনি চিডিং কৰিব পাৰে। বা তলত যোনটো লিখিছে মুভমেণ্ট অন বেংক টু আদাৰ বেংক, মানে বেলেগ এটা আপোনাৰ যদি বৰ্তমান বেলেগ এটা একাউণ্ট নাম্বাৰ আছে সেই একাউণ্ট নাম্বাৰটো বেলেগ এটা একাউণ্ট নাম্বাৰত আপুনি আধাৰ নাম্বাৰটো আপুনি চেঞ্জ কৰিব পাৰিব। ঠিক আছে, মোৰ কথাটো বুজি পাই আছে? তো মোৰ ফ্ৰেছ এইটো যিহেতু মই সেইকাৰণে ফ্ৰেছ বুলি তাতে মই দিছোঁ। তো ইয়াতে মই টোটেলি মোৰ একাউণ্ট নাম্বাৰটো মই বহুৱাই দিলোঁ। তাৰপিছত ইয়াতে ট্ৰিটমাৰ্কটো যোনটো আছে ট্ৰিটমাৰ্কটো মই দি দিলোঁ। ইয়াতে আমি কেপশ্যনটো ইয়াতে দি দিম 0333828। ইয়াতে আমি কেপশ্যনটো দি দিলোঁ। তাৰপিছত ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আহিব। তলত আপোনাৰ এগ্ৰি এণ্ড কণ্টিনিউ বুলি ইয়াতে ক্লিক কৰিলোঁ। আকৌ মোৰ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নাম্বাৰটো আছে তাতে মোৰ এটা OTP গৈছে। তো OTPটো মই ইয়াতে বহুৱাই দিলোঁ। তাৰপিছত ইয়াতে কি লিখিছে, ইয়ৰ আধাৰ নাম্বাৰ ইজ কাৰেণ্টলি মেপেড টু পাঞ্জাৱ নেশ্যনেল বেংক। কথাটো বুজি পাই আছে? তো ইয়াতে মই কনফাৰ্ম বুলি কৰি দিম। কনফাৰ্ম বুলি কৰি দিলে আপোনাৰ এইটো মেপেড হৈ যাব আপোনাৰ আধাৰ কাৰ্ড নম্বৰৰ লগত টোটেলি। তুমি ইয়াতে কনফাৰ্ম কৰি দিলোঁ। ইয়াতে কি লিখা হৈছে দেখিছে, ইয়ৰ আধাৰ নাম্বাৰ, মোৰ আধাৰ নাম্বাৰটো দেখাইছে ইজ অলৰেডি মেপেড উইথ পাঞ্জাৱ নেশ্যনেল বেংক।
কথাটো বুজি পাই আছে মোৰ টোটেলি এইটো মোৰ সেই আধাৰ নাম্বাৰৰ লগত মোৰ এই বেংকৰ একাউণ্টটো টোটেলি মেপ হৈ গৈছে তো এনেদৰে আপুনি ঘৰত বহিয়ে আপুনি আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপুনি লিংক কৰিব পাৰিব ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব পাৰে নতুনসকলে যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলক কৈছোঁ মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ফ'ল' বুটনটো প্ৰেছ কৰি দিব মই এনেধৰণৰ মই ভিডিঅ' বনাই থাকিম আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত নতুন এটা টপিক লৈ আজিলৈ ইমানে সকলোৱে ভালে থাকক সুখলে থাকক ধন্যবাদ